কাৰণ মই জানো আপোনালোকে প্ৰত্যেকেই জুবিনক ধাৰণ কৰি আছে নিজৰ ভিতৰত, প্ৰত্যেকেই জুবিনক কঢ়িয়াই ফুৰিছে নিজৰ ভিতৰত। আৰু মই জুবিনক বিচাৰি আপোনালোকৰ মাজলৈ নাহিব ক'ত থাকিম? এই শূন্য হৃদয়খনে অনবৰতে যেতিয়া জুবিনক বিচাৰি ফুৰে, মই জুবিনক পাবলৈ হ'লে আপোনালোকৰ মাজলৈ লৈ আহিব লাগিব। সেইকাৰণে সাহস কৰি আহিছোঁ। এতিয়া মই এইখিনি চেষ্টা কৰিম আৰু মই আপোনালোকৰ মাজতে থাকিম, কাৰণ সেয়া আমাৰ সকলোৰে প্ৰাৰ্থনা। আপোনালোকে সকলোৱে বিচাৰে যে জুবিন সদায় আমাৰ মাজত এনেদৰে, সদায় যেনেদৰে আছিলে তেনেদৰে সদায় আজিও আছে আৰু সদায় থাকিব। গতিকে জুবিনক বিচাৰি, জুবিনক স্পৰ্শ কৰিবলৈ, জুবিনক অনুভৱ কৰিবলৈ মই আপোনালোকৰ মাজতেই থাকিব লাগিব। আমাৰ মাজত সদায় থাকিব, আপোনালোকৰ মাজত সদায় থাকিব। জুবিনৰ আদৰ্শ, জুবিনৰ সত্তা, জুবিনৰ সৃষ্টিৰাজিক, কৰ্মৰাজিক আমি সকলো তেওঁ যেনেদৰে বিচাৰিছিলে যে মানুহৰ কাৰণে, পৃথিৱীৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, সংস্কৃতিৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে, সকলোৰে কাৰণে যিমান তেওঁ কৰিবলৈ ইচ্ছা আছিল, সকলো আপোনালোকৰ সাহসত, আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকৰ মাজত থাকি আমাৰ সাধ্য অনুসৰি অকণমানকৈ আমি জুবিনক এখোজ এখোজকৈ আমি আগুৱাই লৈ যাম আমাৰ জীৱনৰ লগত, আৰু জুবিনক লগত ৰাখি আমি জীয়াই থাকিব লাগিব। গতিকে মোৰ সকলো শক্তি, সাহস আপোনালোকৰ মাজতে আশীৰ্বাদ কৰিব। আমি এনেদৰে যাতে জুবিনক আমি কঢ়িয়াই লৈ যাব পাৰোঁ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, আৰু তেনেদৰে তেওঁ অমৰত্ব লাভ কৰক। আমাৰ জুবিন, অমৰ জুবিন।